বন্ধুসকল আজি পথাৰলৈ আহিলোঁ। চক পথাৰৰ মানুহখিনি আৰু পথাৰত এটা কামৰ কাৰণে আহিছোঁ। আজি সৰিয়হ হেঁচিবলৈ আহিছোঁ। চক এইফালে সৰিয়হ আছে, এইফালেও আছে। অলপ পাছত হেঁচা হ'ব। আমাৰ মাটি হয় এয়া। চক এইফালে সুন্দৰ পৰিৱেশ। এইফালে এজনে হেঁচি আছে, ধৰিব পাইছে। এইফালে হেঁচি আছে আৰু এইফালে আমাৰ ল'ৰা ছোৱালী আজি স্কুল বন্ধ বুলি চব বন্ধুসকল আমাৰ মাটি হয়, জংঘল হৈ গ'ল গোটেই। আৰু এইফালে এটা পাহাৰ নিচিনা হৈ গৈছে। কি কয় বা এইটো আপোনালোকে কমেণ্টত জনাবচোন। আজি জুই জ্বলাইছোঁ পথাৰলৈ আহি। এইটো আছে বিলাকে খেতি কৰি আহি অলপ ভাগৰ পেলাইছে। ইয়াতে ধুনীয়া ঘৰ এটি আছে, মানে জুপুৰি। ভাতটো বনাই আছো। এইফালে চব এইটো চৰকাৰে দিয়া ফ্ৰী চাউল, কণ্ট্ৰলৰ চাউলৰ ভাত তো মই ইয়াতে বনাইছোঁ। পথাৰত চব ৱাইল দি বনাইছোঁ, অলপ হাবিৰ মাজত বনাইছোঁ পথাৰ। মাছ আহি গ'ল। শাক বিশেষ চব্জি তব্জি নাই, কাৱৈ মাছ আৰু শ'ল মাছ, এই তিনিটাকে আজি পিটিকি মেলি খাব লাগিব। খৰি জ্বলাই জ্বলাই শেষ হৈছে প্ৰায়। এইকেইটা চব মাছকেইটা সিজাই নাই ভালকৈ, চেষ্টা কৰি আছোঁ। বহুত চেষ্টা কৰি আছোঁ, মাছকেইটা সিজাই নাই। গিলাচ যোগাৰ কৰি লৈছোঁ, পানী খাবলৈ গিলাচ নাই, বাঁহেৰে বনাইছোঁ। আৰু যদি ভিডিঅ'টি ভাল লাগে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ।